সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই দীপা আৰু মই অঞ্জলি। ভালনে? আমাৰ দুজনীতো বহুত বেছি ভাল বাৰু। আজি বতৰটোও ঠাণ্ডা, বহুত দিনৰ মূৰত লগ হ'লোঁ, ভাবিলোঁ আপোনালোকক অকণমান ফুৰাই আনো আমাৰ লগতে। আমিও ফুৰি আহোঁগৈ ক'ৰবাত অকণমান। আজি এটা আপোনালোকক বিশেষ স্থানলৈ আমি লৈ যাম আৰু সেইকাৰণে ভিডিঅ'টো আমাৰ লগত চাই থাকক আপোনালোকে। जय हो शंकरा भोलेनाथ शंकरा आदिदेव शंकरा हे शिवाय शंकरा तेरे जाप के बिना भोलेनाथ शंकरा चले ये सांस किस तरह हे शिवाय शंकरा मेरा कर्म तो ही जाने क्या बुरा है क्या भला। এইমাত্ৰ আমি আহি পালোঁ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ। এয়াই হৈছে আমি দেখুৱাব বিচৰা মহামৃত্যুঞ্জয় মন্দিৰ। গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমক চিনাকি কৰাই দিয়া এই মন্দিৰলৈ বহুত ভক্তৰ আগমন ঘটে। আপোনালোকো আহিব পাৰে, আমাৰ ঘৰটো একদম ওচৰত। ভাবিলোঁ আজি অঞ্জলিয়ে মই যাওঁ, আপোনালোকক দেখাই দিওঁ অলপ। नाथ शंकरा रुद्रदेव हे महेश्वरा এয়া চাওক, আমাৰ মৃত্যুঞ্জয় মন্দিৰৰ চৌহদত হেলিপেডৰো ব্যৱস্থা কৰা হৈ আছে। আচলতে আপোনালোকে দেখিছে ইয়াৰ পৰিৱেশবোৰ বৰ বেছিয়ে ধুনীয়া। ইয়াত বিভিন্ন ধৰণৰ গছপুলি লগোৱা হৈছে আৰু তাৰ উপৰিও ইয়াত যজ্ঞ হয়। যজ্ঞত বহুত মানুহ হয়, বহুত ভক্তৰ আগমন হয়, আপোনালোকো আহিব পাৰে। আৰু ইয়াত বছৰেকত মেলাও হয়। এইবাৰো হোৱা কথা আছে 1 তাৰিখৰ পৰা, জানো কি হয়, শিৱৰাত্ৰিত পতা কথা আছে। হ'লে আপোনালোক আহিব, এবাৰ চাবহি। আমাৰতো খুব ওচৰতে আছে আৰু বৰ বেছিয়ে ধুনীয়া মন্দিৰ। দেওবাৰে বৰ বেছি মানুহ হয়। আজি ভাবিলোঁ আমি দুজনী ফ্ৰী আছিলোঁ, বোলো আহোঁ আমিও দেখাওঁ আপোনালোকক অকণমান, আমাৰ লগতো চাওক অলপ। এইখিনি স্থানতে মন্দিৰৰ বিভিন্ন যাগযজ্ঞসমূহ অনুষ্ঠিত কৰা হয়। এয়া মন্দিৰৰ দৰ্শনৰ অৰ্থে বহু দূৰ দূৰণিৰ পৰা লোকসকল আহিছে, যাতে ইয়াত অলপমান পূজা কৰিব পাৰে। মৃত্যুঞ্জয় মন্দিৰত বিভিন্ন ভক্তৰ আগমন। এয়া আমাৰ লগত আছে। আপুনি ক'ৰ পৰা আহিছে? মই তেজপুৰৰ পৰা আহিছোঁ। অঁ, ইয়ালৈ আহিছে মৃত্যুঞ্জয় মন্দিৰ, হাতত পূজাৰ থালি। হয়, আহি পাইছোঁহে জাষ্ট। অঁ, ক'ৰ পৰা আহিছে? তেজপুৰ বালিপাৰা। তেজপুৰ বালিপাৰা। এতিয়া মন্দিৰৰ দৰ্শনৰ কাৰণে আহিছে? হয় হয়, ঠিক আছে বাৰু, হ'ব দিয়ক। এই আপোনালোকে দেখা পাইছে মেলাৰ বাবে সৰু সুৰাকৈ অলপ দোকান পোহাৰ বহিছেই, আৰুতো বাকী আছেই, আৰু বহুতখিনিয়ে আহিবলৈ আছে। 1 তাৰিখৰ পৰা মেলা হোৱাৰ কথা আছে। যদি হয় আপোনালোকো আহিব, বহুত বেছিয়ে ডাঙৰ মেলা হয়। মৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলালোঁ। এতিয়া আমি আহিছোঁ এটা বিশেষ স্থান বুলি নহয়, আচলতে আমাৰ খুব মৰমৰ, মানে অঞ্জলিৰে মোৰে। আপোনালোকে বাৰু এটা কথা গম পায়নে যে অঞ্জলি আৰু মই ক'ত লগ পাইছিলোঁ, প্ৰথম কাৰ কাৰণে লগ পাইছিলোঁ? আজি তেওঁৰ ঘৰতে আহিছোঁ। ভাবিছিলোঁ মুখেৰেনো কি কৈ থাকিম, দেখুৱাই দিওঁ। আমাৰ সন্মানীয় ৰীণা বৰা বাইদেউ, এই অঞ্জলিৰ লগত। বাইদেউ ভালনে তোমালোকৰ? ভাল ভাল। আজি বহুত দিনৰ মূৰত আমি বাইদেউৰ ওচৰত আহিছোঁ। তোমালোক ক'লৈ গৈছিলানো? আমি মৃত্যুঞ্জয় মন্দিৰলৈ গৈছিলোঁ। ভাবিলোঁ আপোনাৰ ওচৰলৈ যাওঁ, আমাৰ যে চেনেলটো আছে, ভাবিছিলোঁ আপোনাক দেখাই দিওঁ। আপোনাক নেদেখুৱালৈকেতো নহ'ব, কাৰণ দীপাঞ্জলিৰ মূলতে হৈছে বাইদেউ। আমি কেনেকৈ লগ পাইছিলোঁ বাইদেউ, আপুনি কৈ দিয়ক। তোমালোকক মোক লগ পোৱা, মই যিহেতু এখন বিদ্যালয়ত 15 বছৰ কাল অতিবাহিত কৰিলোঁ, আৰু সেই তেতিয়াই তোমালোকক মই আমাৰ বিদ্যালয়তেই লগ পাইছিলোঁ। আৰু এনেকুৱা মোৰ ভাল লাগিল তোমালোকক সঁচাই লগ পাই। মানে আজিলৈকে মই মানে পাহৰিব পৰা নাই তোমালোকক। প্ৰতিটো ক্ষণতে মোৰ তোমালোকলৈ মনত পৰি থাকে। তোমালোক বুলিয়েই নহয়, আৰু মোৰ লগত যিমানখিনি শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল, সকলোলৈকে মোৰ প্ৰায় মনত পৰি থাকে। আৰু মনত পৰিলে মোৰ নিজে
নিজেই মানে মৌন হৈ যাওঁ সেইখিনি মুহূৰ্তত। মোৰ মিষ্টাৰে তেখেতে কয় তুমি কি ভাবি আছা? বোলো ৰ'ব মই কি ভাবি আছোঁ আপুনি কি বুজি পাব। তাৰপৰা তুমি যিহেতু ওলাই আহিলা হ'ব তুমি অতদিন কৰিলা যেতিয়া তুমি ভাবিব নালাগে আৰু তুমি এতিয়া তেওঁলোক কেনেকৈ আগুৱাই যা সেইটো চিন্তা কৰা এনেকৈ কয়। এতিয়া মানে মই তাকে সিহঁত দুইজনী মোৰ মৰমতে আকৌ দুইজনী আহি পেলাই মোৰ ওচৰলৈ আহিছে। মই মানে কেনেকুৱা ভাল লাগিছে সিহঁতক দেখি মই মানে ভাষাৰে বুজাই ক'ব নোৱাৰিম। সেয়ে মই বিদ্যালয়খনত লগ পালোঁ আৰু এতিয়া তেওঁলোকে কৰ্মসূত্ৰে দুইজনী মানে বেলেগ বেলেগ স্থানত আছে যদিও মোৰ মৰম কিন্তু তেওঁলোকে পাতিব পৰা নাই। সঁচাই এটা কথা ক'ব লাগিব যে আমাৰ য'ত আমি থাকোঁ বা য'ত আমি স্কুলত কৰিছিলোঁ বাইদেৱে বহুতখিনি কষ্ট কৰিছিল। 15 বছৰ আচলতে বহুত বেছি সময় বাইদেৱে বহুত কষ্ট কৰিছিলে মানে ল'ৰা ছোৱালীখিনিক আগবঢ়াবৰ কাৰণে, আৰু ল'ৰা ছোৱালীখিনিও বাইদেউক কেতিয়াও পাহৰিব নোৱাৰে। আমিয়ে পাহৰিব পৰা নাই। আৰু আমি বিদ্যালয়ত থকা দিনকেইটাত অঞ্জলীয়ে মই হ'লেও বাইদেৱে বকিছিলোঁ দেই। বাইদেৱে বহুত বকে কিন্তু মাৰেও খাইছিলোঁ বাইদেৱে মাৰেও আমাক বকেও মানে, কিন্তু নিজৰ ছোৱালীৰ নিচিনাই অতদিন আমি বাইদেউৰ লগত আছিলোঁ। এখন বিদ্যালয়ত যে কৰিছিলোঁ বোলে নহয় এটা ষ্টাফ বুলি কৰা নাছিলোঁ আচলতে মানে পৰিয়ালৰ নিচিনাই সঁচাকৈ এটা পৰিয়ালৰ দৰে কৰিছিলোঁ। কিবা যদি ভুল কৰিছিলোঁ বাইদেৱে আমাক বুজাইছিলে মৰমেৰে মানে। আৰু যিকোনো আমাৰ বোলে অকল বিদ্যালয়ৰ কথাই নহয় ন অঞ্জলি, যে ঘৰুৱাও যদি কিবা প্ৰব্লেম হয় নহয় বাইদেৱে আমাক ফোন কৰি হ'লেও কয়। এতিয়াও আমি অত দূৰত আছোঁ বুলিও বোলে বাইদেৱে বোলে নহয় দীপা ক'ত, অঞ্জলি ক'ত, অঞ্জলি কিবা অসুবিধা হৈছে নেকি, দীপাৰ কিবা অসুবিধা হৈছে নেকি, বাইদেৱে মানে প্ৰতিটো কথাৰে খবৰ ৰাখে। কোনোবা ষ্টুডেণ্টে পঢ়া পাৰিছেনে নাই বাইদেৱে ঘৰলৈ গৈও খবৰ খাতি লয়। সঁচাকৈ বাইদেউৰ এইখিনি পূৰা সন্মানৰ মানে পাত্ৰ মানে এইখিনি বহুতখিনি কৰিছে বাইদেৱে। আৰু বাইদেউৰ সেইখিনি আমি মৰম কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু আমি ভাবিলোঁ যে অঞ্জলি দীপা লগ পাইছোঁ যে এতিয়া বাইদেউৰ নামটো নহাকৈ কেনেকৈ থাকে, তো ভাবিলোঁ বাইদেউকে যে দেখাই দিওঁ। যিটোৱে আগুৱাই নিছিলে সেইটো নহয়, সাংস্কৃতিক দিশতো বাইদেউৰ সমানেই মানে ভূমিকা আছে যে বাইদেৱে সকলোখিনিতে আগবঢ়াই নিছিলে। তো বাইদেউ যাতে সদায় ভালেই থাকক, সুস্থ থাকক তাৰেই কামনা কৰিলোঁ। আৰু আমাক সদায় এনেকৈ মৰম কৰি যাওক আৰু বাইদেৱে। একাপ চাহ খুৱাব বাইদেৱে। বাইদেউ খুব ধুনীয়া চাহ বনায়, আমি এতিয়া চাহ খাওঁ। মই বহুত ডাঙৰ ফেন, বাইদেউ ইমানেই ধুনীয়া লুচি বনাই। তেওঁকতো দেখা পাইছেই, আমাৰ ছাৰো আছে বাইদেউৰ হাজবেণ্ড, তেওঁ আমাৰ ছাৰ হয় আচলতে। তেওঁ খুব মৰমীয়াত, তেওঁ ল'ৰা ছোৱালীক বৰ ধুনীয়াকৈ পঢ়ায়। আহকচোন আমি এবাৰ ছাৰকো চিনাকি কৰাই দিওঁ। ছাৰ ভাল ভাল ছাৰ। হয় হয় ছাৰ, আপুনি ক'ত কৰিছিলে আগতে? মই নগাঁও ৰত্নকান্ত বৰকাটি হাইস্কুলত কৰিছিলোঁ। হয় হয়। তাত 1971 চনতেই সোমাইছোঁ আৰু 2010 চনত মই তাৰ পৰাই ৰিটায়াৰ হৈছোঁ। হয় হয় হয়। এতিয়া বৈষ্ণৱীয়া ৰিটায়াৰ ঘৰতে বহি কৰি আছোঁ আৰু ইটো কৰি। হয় হয়। আমি এতিয়া আহি পেলাই বাইদেউৰ ঘৰৰ পৰা আহি ঘৰ পালোহি। খুব ফুৰিলোঁ আজি দুইজনীয়ে। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক জনাব কমেণ্টত। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল আমাৰ চেনেলত আজি নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ বাই।